নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম মঙ্গলবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো আজিৰ যোনখিনি মোমেন্টাম আছিল এটা বহুত এটা ভাল ট্ৰেন্ডিং মুভ আমি দেখা পালো মাৰ্কেটত আৰু উপৰ সাইডে আমি ভাল এটা ট্ৰেন্ডিং মুভ দেখা পাইছো এন্ড এটো মুভ মই ভাবো কি আপোনালোকে যাতে ক্যাপচাৰ কৰিছে বিকজ মাৰ্কেটে ইনিশিয়ালি যোনটো ৰাতিপুৱাৰ ভাগত যোনটো অলপমান কনফিউজন দেখাইছিলে কিন্তু আমি যদি ইয়াতে চাওঁ ইয়াতে আমি কেনেকৈ প্ল্যান কৰিছিলো হেতু হিচাপটো আমি ডিসকাস কৰিম প্ৰথমতে নিফটি বেংকত চাইলা প্ৰথমতে নিফটি বেংকত টু অল টাইম হাই নিফটি বেংকটো গৈছে আৰু ভাল এটা মোমেন্টাম আমি এই লেভেলটোৰ পৰা জি মাৰ্কেটটো গৈছে ইয়াতে কোনো ডাঙৰ ৰিট্ৰেসমেন্ট আমি ইয়াতে দেখাই নাই ঠিক আছে সো এতিয়া ইয়াতে আমি কেনেকৈ প্ল্যান কৰিছিলো আপোনালোকে চাওক প্ৰথম কথা হৈছে কি এই ট্ৰেন্ড লাইনডাল যোনডাল মই আপোনালোকক কৈছিলো অলৰেডি টেলিগ্ৰামতো দিছিলো সেই ট্ৰেন্ড লাইনডালে মাৰ্কেটে ফাৰ্স্ট ক্যান্ডেলডালত ব্ৰেক কৰিছিলে ফার্স্ট ক্যান্ডেল ডালত ব্রেক কৰি যদি আপোনালোকে চাই এই ৰিটেষ্টৰ পিছতে মাৰ্কেটটো ইয়াতে মুভ কৰিছে তো এই যোনডাল ট্ৰেন্ড লাইন আছিল ট্ৰেন্ড লাইনডাল আমাৰ কাৰণে ইম্পৰ্টেন্ট আছিল হয়নে এইডাল ট্ৰেন্ড লাইন আমাৰ কাৰণে ইম্পৰ্টেন্ট আছিল আৰু লেভেল কিটা যোনটা মই আপোনালোকক কৈছিলো লেভেল আছিল এটো লেভেল আছিল অবভিয়াসলি এই লেভেলটো আমি ইয়াতে ফোকাস কৰা হৈছিল এই লেভেলটো ইয়াতে ফোকাস আমি কৰিছিলো কিন্তু এটা বস্তু চাওক যে ট্ৰেডটো আমি কেনেকৈ সদায় প্ল্যান কৰো সদায় ট্ৰেডটো আমি একটা মানে এটা ওয়েটে সদায় প্ল্যান কৰো যোনটো হল কনসলিডেশন ব্ৰেকআউট মই যোনটো আপোনালোকক এতিয়া ইয়াত কিয় আমি এন্ট্ৰি লব মানে নললো হয় বিকজ ইয়াৰ পৰা এই তলৰ পৰা মাৰ্কেটটো ইয়ালৈকে গৈছে হয়নে তো ইয়াত বেসিক্যালি আমাৰ এন্ট্ৰি বনা নাছিলে কিন্তু এই যোনটো ব্ৰেকআউট হলে ব্ৰেকআউটৰ পিছত যোনটো ইয়াত সাপোৰ্ট ললে মাৰ্কেটে এই সাপোৰ্টটো যেতিয়া মাৰ্কেটে অলপমান বুলিশনে দেখালে ইয়াৰ পৰা এই ট্ৰেডটো আমাৰ ইয়াতে মানে যোনটো আমাৰ এন্ট্ৰিটো ইয়াতে ফর্ম হৈছিল এন্ড এন্ট্ৰিটো যেতিয়া আমাৰ ইয়াতে আহিছে ইয়াৰ পৰাই আমাৰ এটা ভাল ট্ৰেড আমি ইয়াতে বেসিক্যালি পাইছো ইয়াতে ঠিক আছে তো এনেকৈ প্ল্যান কৰিব যে যদি আপুনি এনেকুৱা টাইপৰ মোমেন্টাম দেখাও পাইছে এনেকুৱা নহয় কি মাজতে সোমাই না যাব ইয়াতে এটো চাব যে যদি ব্ৰেকআউট কিবাটা হৈছে সেই ব্ৰেকআউটটো হোৱাৰ পিছত ৰিট্ৰেসমেন্ট আইছে না নাই কোনবা এটা সাপোৰ্ট ওচৰত আছে সেই সাপোৰ্টটোৰ ওচৰত যদি ৰিট্ৰেসমেন্ট আহে তাত আপোনালোকে ইয়াতে প্ল্যান কৰাটো মই ভাবো কি বেছি ইম্পৰ্টেন্ট ঠিক আছে সো এতিয়া আমি কাইলে কাৰণে প্ল্যান কৰো কাইলেৰ যদি আপোনালোকে মোমেন্টামটো চাই ইয়াৰ যোনটো মোমেন্টাম আজি হৈ গল এটোটো অলৰেডি এটা আপ ট্ৰেন্ড মাৰ্কেটক মানে মাৰ্কেটে ইয়াতে দেখাই দিলে যে এটো অল টাইম হাই ইয়াতে মাৰ্কেটে ট্ৰেড কৰি আছে এতিয়া কি হ'ব পাৰে কাইলে যদি ফ্লেট খোলে এতিয়া আমি এটা বস্তু চাব লাগিব যে আজি যোনটো লবা এই লোটোৰ পৰা যদি মই এটা ফিবোনাকি ড্ৰ কৰো ঠিক আছে ফিবোনাকি মতে আপোনালোকে চাওক ইয়াতে কি হ'ব পাৰে মাৰ্কেটটো যদি ইয়াতে ৰিট্ৰেস কৰে তেতিয়াহে আমি ইয়াতে ভাল ট্ৰেড ইয়াতে বাই অন ডিপ ইয়াতে কৰিব পাৰিম কিন্তু যদি মাৰ্কেটটো বলে ইয়াতে ট্ৰেড কৰি আছে আৰু নৰমালি যদি ফ্ল্যাট খোলে যদি ইয়াতে ফ্ল্যাট খুলি যায় মাৰ্কেটটো কাইলে ভাবক ফ্ল্যাট খুলি পেলাই যদি এই লেভেলটো ব্ৰেক কৰে এতিয়া কথাটো কি হ'ল কি ব্যাংক নিফটি এটা অল টাইম হাইট আছে সো সিন্স ব্যাংক নিফটি অল টাইম হাইট আছে আমাৰ তাত ৰেজিস্ট্যান্স নাই তেনেকুৱা আমি ৰেজিস্ট্যান্স ইয়াতে ওপৰ যেতিয়া অল টাইম হাইট আছে আমাৰ তাত ৰেজিস্ট্যান্স নাই তো আমি কেনেকৈ প্ল্যান কৰিব লাগিব ৰিস্ক টু ৰিৱাৰ্ডতে প্ল্যান কৰিব লাগিব মানে কেনেকৈ প্ল্যান কৰিব আপোনালোকে যদি ফ্ল্যাট খুলি পেলাই যদি লেভেলটো ব্ৰেকআউট কৰে তেনে হলে আমাৰ এটা ট্ৰেড আমি কন্টিনিউশনত এটা ট্ৰেড লব পাৰি ইয়াতে 1:2 কাৰণে ঠিক আছে 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখিব এতিয়া ভাবক কি গ্যাপ আপ খুলিলে কেনেকৈ প্ল্যান কৰিব মই আজি যোনটো আপোনালোকক দেখালো আৰু এটা মই এক্সাম্পল আপোনালোকক দেখাই আছো এটো চাওক আজি যোনটো হাই আছিল যোনটো মাৰ্কেটৰ মানে যোনটো অল টাইম হাই আগৰ আছিল এই লেভেলটো যদি আপোনালোকে চাই এই লেভেলটো ঠিক আছে এইখিনি লেভেলটো যোনটো আছিল এই লেভেলটো এটা ব্ৰেকআউট দিছে দেখিছে এই লেভেলটো ব্ৰেকআউট কিন্তু তাৰ আগতে এটা কনসলিডেশন হৈছে এটো দেখিছে এই লেভেলটো এটা কনসলিডেশন এই জায়গাটো যোনটো মানে ইয়াৰ পৰা এটা ব্ৰেকআউট দিছিলে এই জায়গাটো এটা কনসলিডেশন হৈছে তো এনেকুৱা টাইপৰ বস্তু আমি চাব লাগিব এটো ব্ৰেকআউট হৈছে ঠিক আছে ব্ৰেকআউটৰ পিছত আহি পেলাই এনেকৈ কনসলিডেশন হৈছে না কনসলিডেশন যেতিয়া হ'ব তাৰ পিছত যোনটো ব্ৰেকআউট হ'ব হেতু বহুত এটা ভাল ব্ৰেকআউট আমি কনসিডাৰ কৰিব পাৰিম যেনেকৈ আকো আজি গুটে ট্ৰেন্ডটো এটাই বস্তু হৈ আছিল যদি আপোনালোকে চাই ওপৰত গৈছে মাৰ্কেট কনসলিডেট কৰিছে ব্ৰেকআউট এটো হল জিগজ্যাগ প্যাটাৰ্ন হয়নে এটো জিগজ্যাগ প্যাটাৰ্ন তো এটোৱে এটা ট্ৰেন্ড আমাক কয় এতিয়া কোনবা দিনা যদি মাৰ্কেট যদি এনেকৈ সিধা গৈ থাকে নহয় পৰিব তেনেকৈ হেতুক আমি ভলেটাইল মাৰ্কেটস বুলি কওঁ কিন্তু ট্ৰেন্ড এটা যদি চাব লাগে তেতিয়া হলে এই জিগজ্যাগ প্যাটাৰ্নটো আমি সোৱাটো বেছি ইম্পৰ্টেন্ট ঠিক আছে সো এতিয়া কাইলে কাৰণেও আমি তেনেকৈ প্ল্যান কৰিব লাগিব মই যোনটো এক্সাম্পল আপোনালোকক দেখালো যে কাইলে যদি মাৰ্কেটটো কি কৰে যদি ইয়াতে ভাবক কি
গেপ আপ খুলি গ'ল ইয়াৰ পৰা গেপ আপ খুলি দিলে মাৰ্কেটটো ক্লোজিং কোড হৈছে 49424 তো ইয়াতে যদি ইমানমান গেপ আপ খুলি যায় মাৰ্কেটটো এই লেভেলটো যোনটো আমাৰ এতিয়া কাৰেন্ট অল টাইম হাই বা ক্লোজিং আছে সেই ক্লোজিংটোক আমি এটা সাপোৰ্ট হিচাপে ইয়াতে মানো আৰু মাৰ্কেটটো যদি গেপ আপ খুলি পেলাই ইয়াতলৈকে যদি আহে ইয়াত যদি সাপোৰ্ট ফৰ্ম কৰে তেতিয়া আমি ইয়াতে বুলিশনেছৰ কাৰণে ট্ৰেড এটা ল'ব লাগিব ঠিক আছে এটো আমাৰ ইয়াতে বুলিশ ট্ৰেড আমি প্ল্যান কৰিম ঠিক আছে যদি আমাক ইয়াতে বুলিশনেছ দেখায় যদি ইয়াতে বুলিশনেছ নেদেখায় আৰু সিধা সিধি যদি মাৰ্কেটটো তললে আহি থাকে তেতিয়া হলে আমি ইয়াতে তেনেকে প্ল্যান নকৰো তেতিয়া হলে আমি ওয়েট কৰিব লাগিব যে এই ফিবোনাকি যোনটো লেভেল মই যোনটো আপোনালোকক বনাই দেখালো ফিবোনাকি মই লেভেল কিটা বাৰু কৈ দিছো এটা লেভেল হৈছে আপোনালোকৰ 48940 ওচৰত যদি মাৰ্কেট আহে আৰু ইয়াতে যদি বুলিশনেছ দেখায় তেতিয়া হলে আমি ইয়াতে প্ল্যান কৰিব পাৰিম আৰু সেকেন্ড লেভেলটো হৈছে 48780 এই দুটা লেভেলত আপোনালোকে চাব যে এই দুটা লেভেলত যদি কিবা যদি বুলিশনেছ দেখাই আছে তেতিয়া আমি ওপৰ সাইডে প্ল্যান কৰিব পাৰিম বিয়াৰিশ ট্ৰেড ইয়াতে কেনেকৈ প্ল্যান কৰিব বিয়াৰিশ ট্ৰেডটো ইয়াতে পটককে প্ল্যান কৰিব নোৱাৰিব বিয়াৰিশ ট্ৰেডটো তেতিয়া প্ল্যান কৰিব পাৰিব আনলে মানে এনেকুৱা যদি হৈ যায় যে মাৰ্কেট ইয়াৰ পৰা বহুত গেপ আপ খুলি গ'ল তেতিয়া কি হ'ব আপোনালোকে এটা কথা ভাবক আজি হৈছে আপ ট্ৰেন্ড হয় না আজি কমপ্লিট এটা আপ ট্ৰেন্ড মাৰ্কেট হৈছে গেপ আপ খুলি গ'ল বুলে তাৰ ওপৰত ঠিক আছে জুনে ইয়াতে হোল্ড কৰি গৈছে মানে নিজৰ পজিশন হেতি কি কৰিব ৰাতিপুৱা যেতিয়া ইমান মানত গেপ আপ খুলি যাব তেতিয়া হেতি কি দেখিব কোনবা যদি কল বাই কৰি গৈছে ভাবক ইয়াতে প্ৰফিট দেখিব না হেতি কি কৰিব বুক কৰিব ন তো বুক কৰিলে কি হ'ব মাৰ্কেটটো অলমান ইয়াতে প্ৰফিট বুকিংৰ কাৰণে অলমান আহিব পাৰে যদি ডাঙৰ গেপ আপ খুলে ঠিক আছে মানে 1% মান যদি গেপ আপ খুলি যায় তেতিয়া কথা কৈ আছো এনেবা সৰু সুৰা গেপ আপৰ কথা কোৱা নাই মই তেতিয়া আপোনালোকে সেল কৰাতকে আপোনালোকে ইয়াতে আহিব দিব ইয়াতে প্ল্যান কৰিব বুলিশনেছৰ কাৰণে ঠিক আছে তো তেনেকে আপোনালোকে প্ল্যান কৰিব পাৰে যদি ডাঙৰ গেপ আপ তেতিয়া এটা ট্ৰেড আপোনালোকে কেনেকে প্ল্যান কৰিব পাৰিব এডাল যদি ক্যান্ডেল ইয়াতে বনিলে ফাৰ্স্ট ক্যান্ডেলডাল এই ফাৰ্স্ট ক্যান্ডেলডালৰ লোটো যদি ব্ৰেক কৰে 5 মিনিটছ সেই ট্ৰেড এটা আপোনালোকে স্কেলপ টাইপৰ মানে বহুত ডাঙৰ ৰিস্ক টু ৰিৱাৰ্ড নহয় 1:1 বা 1:1.5 লৈ পেলাই ট্ৰেড কৰিব পাৰিব ঠিক আছে এনেকে ব্যাংক নিফটিটো কাইলে কাৰণে প্ল্যান কৰিব এতিয়া আমি নিফটি 50 আহো নিফটি 50 টো যদি আমি চাও তেতিয়া হলে তো এতিয়া অল টাইম হাইট নাই এতিয়া কি অলমান দিন আগতে আমি এটা বস্তু অবজাৰ্ভ কৰিছিলো যে নিফটি 50 অল টাইম হাইট আছিল আৰু নিফটি ব্যাংক আকৌ তলত আছিল এতিয়া উল্টা হৈ গৈছে ইয়াতে নিফটি ব্যাংক অল টাইম হাইট আছে কিন্তু ইয়াতে উইদিন মানে ফিউ ডেজ নিফটিও যাব কিন্তু এতিয়াৰ কাৰণে এই অল টাইম হাই এতিয়ালৈকে যোৱা নাই এটো তাৰ অল টাইম হাই হয় যোনটো 22750 ওচৰত আছে তো এতিয়া আমি কেনেকৈ প্ল্যান কৰিম এতিয়া চাওক এতিয়া যদি আমি চাও যে আমাৰ লেভেলস কোনকিটা আছে এটা লেভেল আছিল এটো যদি আমি ইয়াতে চাও এই লেভেলটো আছিল যোনটো লেভেল অলৰেডি মাৰ্কেটে ইয়াতে ব্ৰিজ কৰি দিছে দেখিছে না এটো আছিল সাপোৰ্ট আছিল এটো সাপোৰ্টটো ব্ৰেক কৰিছিল ইয়াতে ৰেজিস্ট্যান্স মাৰ্কেটে লৈছিল এতিয়া তললে আহাৰ পিছতো এটো লেভেল মাৰ্কেটে ব্ৰেক কৰি দিছে তো ইয়াৰ নেক্সট যোনটো ৰেজিস্ট্যান্স হল এটো আৰু তাৰ ওপৰ যোনটো ৰেজিস্ট্যান্স হল এটো অল টাইম হাই তো এতিয়া আমি ইয়াতে কেনেকৈ প্ল্যান কৰিম আমাৰ ইয়াতে প্ল্যানটো সিম্পল থাকিব যে প্ৰথম কথা হল তললে যদি মাৰ্কেট আহে তললে যদি মাৰ্কেট ইয়াতে আহে তেনেহলে আমি সিম্পল ফিবোনাকি ইয়াতে লগাই চাম তে কোনটা লেভেল আমাক দি আছে লেভেলটো চাও ইয়াতে প্ৰথম লেভেলটো হৈছে এটো 22550 যদি মাৰ্কেট আহে এটো চাও দুটা ৰিজন আছে ইয়াতে এটো দেখিছে না এটো সাপোৰ্ট আছিল এটো ৰেজিস্ট্যান্স এতিয়া এটো 38% লেভেলো হয় আৰু সাপোৰ্ট হিচাপেও কাম কৰিব তো এটো লেভেলত যদি মাৰ্কেট আহে আৰু বুলিশনেছ দেখায় তেতিয়া আমি আপসাইডৰ কাৰণে ট্ৰেড কৰিম সেকেন্ড লেভেল হৈছে 50% লেভেলটো ইয়াতে আমি যদি চাও 50% লেভেলটো যোনটো হৈছে 22520 এটো লেভেলটো যদি মাৰ্কেট আহি পেলাই যদি বলে এই লেভেলটোত বলে ৰেসপেক্ট দিলে আৰু তলৰ ফালে আহি গল আৰু 50%ত বলে আমাক সাপোৰ্ট দেখাইছে তেতিয়া হলে ইয়াতো আমি বুলিশনেছৰ কাৰণে ইয়াতে এটা ট্ৰেড বাই অন ডিপ আমি কৰিব পাৰিম ঠিক আছে এতিয়া হৈ গল গেপ আপৰ সিনাৰিওটো কি হ'ব গেপ আপ যদি মাৰ্কেটে এই লেভেলটোত খুলি আছে ঠিক আছে তেতিয়া হলে এটা ইয়াতে হ'ব পাৰে কি সেলিং ইয়াপৰা অলমান আহি যা ঠিক আছে কিন্তু আমি ইয়াতে এটো ট্ৰেড কৰাতকে আমি কেনেকৈ ট্ৰেড কৰিম মই যেনেকৈ ব্যাংক নিফটিত আপোনালোকক কলো এই যোনটো প্ৰিভিয়াস ক্লোজিং আছিল এই ক্লোজিংটো ওচৰত যদি মাৰ্কেট আহে আৰু ইয়াত যদি অলপ বেস বনায় যদি সাপোৰ্ট লোৱা ইয়াতে যদি দেখায় তেতিয়া হলে আমি বাই অন ডিপ ইয়াতে কৰিব পাৰো আৰু নিফটিও উইদিন ফিউ ডেজ ইয়াতে অল টাইম হাই আমি দেখা পাম তেতিয়া ঠিক আছে তো ইন্ট্ৰাডে কাইলে কাৰণে হেতুৱে প্ল্যান কৰিব গেপ আপ কৰিলে আৰু যদি ফ্ল্যাট খুলি কনসলিডেট কৰি আছে বলে তাৰ পিছত এই হাইটো ব্ৰেক কৰিলে এই হাইটো তেতিয়া হলে আমি ইয়াতে 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখি ইয়ালৈকে আমি এটা টাৰ্গেট 22700 যোনটো তালৈকে আমি ৰাখিব পাৰিম ঠিক আছে তো এইখিনিতে মই আজিৰ কাৰণে ভিডিওটো সামৰিছো
যি আপোনালোকৰ ডাউট থাকে কিবা যদি ডাউট থাকে এনালাইসিসৰ বেসিছতো হ'ব পাৰে বা আমাৰ যিখিনি লেভেলছ আমি প্ৰভাইড কৰো বা ট্ৰেডছ আমি প্ৰভাইড কৰি আছো হেতু বেসিছতো হ'ব পাৰে আমাক জনাব WhatsApp নম্বৰটো আপোনালোকক দিয়া হৈছে তো হেতুত আপোনালোকে কন্টাক্ট কৰিব তাতে আপোনালোকক জনাই দিয়া হ'ব যদি কিবা ডাউট থাকে আমি তাতে জনাম ঠিক আছে সো ধন্যবাদ